ডবকা যমুনা নৈত বানৰ প্ৰকোপ বৃদ্ধি পাইছে। মই উপস্থিত ডবকা বুঢ়ী গাঁও আৰু বুঢ়ী গাঁৱৰ কাছাৰীপাৰা যিটো কাছাৰীপাৰা দলং আছিলে কাঠৰ দলং দেখিছে ইয়াৰ নদীত যা গৈছে। দেখিছে হঠাৎ বিপদ সীমাৰ ওপৰেৰে বৈ গৈছে যমুনা নৈৰ পানী আৰু ইয়াৰ কাঠৰ দলঙৰ দৃশ্য, কাঠৰ দলঙৰ এক্সক্লুচিভ দৃশ্য। যমুনা নৈত জাহ গৈছে, ভাঙি গৈছে। এয়া দেখিছে হয়তো আৰু কেইটামান মুহূৰ্ত বাকী আছে এই সম্পূৰ্ণভাৱে জাহ যোৱাৰ উপক্ৰম হ'ব, ভাঙি গৈছে। আৰু স্থানীয় লোক আছে, তেওঁৰ পৰা জানিম। খুৰা, এই কাঠৰ দলংটো কিমান বছৰ হ'ল? আজি 20 বছৰ হৈ গ'ল। 20 বছৰ হৈ গ'ল যাতায়াত কৰিছে, মানে হঠাৎ ভাঙি গ'ল। হঠাৎ ভাঙি গ'ল। কেতিয়া? অলপ আগত ভাঙি গ'ল। অলপ আগত 15 মিনিট। এইখিনি যিখিনি আছে সেইখিনি যোৱাৰ সম্ভাৱনা আছে। সেইখিনিও যোৱাৰ সম্ভাৱনা আছে। এই ঠাইখনৰ নাম কি? এই কোনটো? এই ঠাইখনৰ নাম কি? এইটো কাছাৰীপাৰা হয়। কাছাৰীপাৰা হয়, ইয়াৰ কাছাৰীপাৰা দলং আৰু পকী দলঙো নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। ইয়াত দেখিছে আপোনালোকে ফাট মেলিছে। দলঙৰ গুৰিত এইদৰে ফাট মেলা পৰিলক্ষিত হৈছে। এয়া আপোনালোকে দেখিছে। বৃহৎ ফাট মেলিছে ইয়াৰ পকী দলং। স্থানীয় ৰাইজৰ পৰা জানিম, কি ক'ব আচলতে এই দলংখনতো ফাট মেলা পৰিলক্ষিত হৈছে। এইটো দলংটো মানে বেছি দিন হোৱা নাই, আজি কিজানি 2 বছৰ হৈছে এইটো দলংটো বনাটো। হ'লে মানে এতিয়া ফাটটো দৰি গৈছে। এইটো নতুন মাটি পেলাইছিলে, বৃদ্ধি হ'লে এই দলংখনৰ এইটোও মানে ছাইডত ভাঙি পালি যাবগৈ, যোৱাৰ সম্ভাৱনা আছে। এইটো চাওক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।